নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। দেশৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন আহিব ওলাইছে। বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে দেশৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাত। আহিব পাৰে এক নতুন বৃহৎ পৰিৱৰ্তন। চৰকাৰে মাদ্ৰাছাসমূহত চলি থকা কামিল আৰু ফাজিল পাঠ্যক্ৰম বন্ধ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ ইতিমধ্যে সাজু হৈছে। আৰু এই প্ৰস্তাৱ গৃহীত হ'লে মাদ্ৰাছাসমূহত কেৱল দ্বাদশ শ্ৰেণীলৈকে প্ৰদান কৰা হ'ব শিক্ষা। তাৰ ওপৰৰ উচ্চ শিক্ষা পাঠ্যক্ৰম চলোৱা বন্ধ হৈ পৰিব। আৰু এই সিদ্ধান্তৰ মূল ভিত্তি হৈছে 2024 চনৰ 5 নৱেম্বৰত সুপ্ৰিম কোৰ্টে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়। আৰু যি গুৰুত্বপূৰ্ণ ৰায়ৰ পিছতে সলনি হ'বলৈ গৈ আছে এতিয়া দেশৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম। জনাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে আহি আছে। UGCৰ নিয়ম UGC বলবৎ হ'লে দেশৰ মাদ্ৰাছা শিক্ষাত আহিব বৃহৎ পৰিৱৰ্তন। মাদ্ৰাছাত কামিল আৰু ফাজিলৰ পাঠ্যক্ৰম বন্ধ হোৱাৰ দিশে আগবাঢ়িছে। আৰু মাদ্ৰাছাসমূহত প্ৰদান কৰা হ'ব কেৱল দ্বাদশ শ্ৰেণীলৈকে শিক্ষা। এতিয়াৰে পৰা আহিব মাদ্ৰাছাত শিক্ষা প্ৰদানত এক বৃহৎ পৰিৱৰ্তন। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছতে যোগী চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত কামিল অৰ্থাৎ BA সমতুল্য, ফাজিল অৰ্থাৎ MA সমতুল্য বুলি ধৰা হয়। আৰু 2024 চনৰ ৰায়ত উচ্চ শিক্ষা ডিগ্ৰীক অনুমতি নিদিলে সুপ্ৰিম কোৰ্টে। UPৰ মাদ্ৰাছা শিক্ষাত ডাঙৰ পৰিৱৰ্তন হোৱাৰ দিশে আগবাঢ়িছে। আমি জনাই আছোঁ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ ভিন্ন প্ৰান্তৰ পৰা মাদ্ৰাছাত পঢ়িবলৈ UPৰ ছাত্ৰ ছাত্ৰী আহে, UPলৈ যায়। আৰু এই UPলৈ যি ছাত্ৰ ছাত্ৰীসকল যায় তাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সেইবাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ, কিয়নো মাদ্ৰাছা শিক্ষা ব্যৱস্থাত আহিব পাৰে এক বৃহৎ পৰিৱৰ্তন। চৰকাৰে মাদ্ৰাছাসমূহত চলি থকা কামিল আৰু ফাজিল পাঠ্যক্ৰম বন্ধ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ সাজু হৈছে। আৰু এই প্ৰস্তাৱ গৃহীত হ'লে মাদ্ৰাছাসমূহত কেৱল দ্বাদশ শ্ৰেণীলৈকে প্ৰদান কৰা হ'ব শিক্ষা। তাৰ ওপৰত উচ্চ শিক্ষা পাঠ্যক্ৰম চলোৱা বন্ধ হৈ পৰিব। এই সিদ্ধান্তৰ মূল ভিত্তি হৈছে 2024 চনৰ 5 নৱেম্বৰত সুপ্ৰিম কোৰ্টে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়। আৰু জনাই আছোঁ এই মুহূৰ্তত আৰু আঞ্জুম কাদ্ৰী বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত কোৰ্টে স্পষ্টকৈ কৈছিল যে UGCৰ নিয়ম অনুসৰণ নকৰাকৈ কোনো মাদ্ৰাছাই উচ্চ শিক্ষা ডিগ্ৰী পাঠ্যক্ৰম চলাব নোৱাৰে। ইয়াৰ পূৰ্বে কামিল পাঠ্যক্ৰমক স্নাতক বা BA সমতুল্য আৰু ফাজিল পাঠ্যক্ৰমক স্নাতকোত্তৰ MA সমতুল্য বুলি ধৰা হৈছিল। গতিকে UGC অবিহনে মাদ্ৰাছা শিক্ষাত কোনো ধৰণৰ উচ্চ শিক্ষা প্ৰদান কৰিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছিল। আৰু UPৰ মাদ্ৰাছা শিক্ষাত সেয়েহে ডাঙৰ পৰিৱৰ্তন হোৱাৰ দিশে আগবাঢ়িছে। আমি জনাই আছোঁ শীঘ্ৰে আহি আছে মাদ্ৰাছাত UGC। আৰু UGC মাদ্ৰাছা শিক্ষাত যদি বলবৎ হয় দেশৰ মাদ্ৰাছা শিক্ষাত আহিব বৃহৎ পৰিৱৰ্তন। মাদ্ৰাছাত কামিল আৰু ফাজিলৰ পাঠ্যক্ৰম বন্ধ হোৱাৰ দিশে আগবাঢ়িছে। UGC বলবৎ হ'লেহে এই পাঠ্যক্ৰমসমূহ ল'ব পাৰিব। আৰু UGC নোহোৱাকৈ মাদ্ৰাছাত উচ্চ শিক্ষা প্ৰদান কৰিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে স্পষ্টকৈ জনাইছিল। আৰু জনাইছোঁ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক ইয়াৰ পূৰ্বে কামিল পাঠ্যক্ৰমক স্নাতক বা BA সমতুল্য আৰু ফাজিল পাঠ্যক্ৰমক স্নাতকোত্তৰ MA সমতুল্য বুলি ধৰা হৈছিল। কামিল পাঠ্যক্ৰমত আৰবী, ফাৰ্চী আৰু ইছলামিক ষ্টাডিজৰ দৰে বিষয় অন্তৰ্ভুক্ত আছিল। তাৰপিছত দুবছৰীয়া ফাজিল পাঠ্যক্ৰমত উচ্চ শিক্ষাৰ অধ্যয়ন কৰা হৈছিল। কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্ট ভাষাৰে কৈছে এই ডিগ্ৰীসমূহ UGCৰ নিয়ন্ত্ৰণ আৰু নিয়মৰ অধীনত নথকাৰ বাবে মাদ্ৰাছাসমূহে এনে উচ্চ শিক্ষা ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে। আৰু ইফালে এই বিষয়টোক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্ক তীব্ৰ হৈছে। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই কৰা য'তেই মাদ্ৰাছা তাতেই সন্ত্ৰাসবাদ গঢ় লৈ উঠে বুলি মন্তব্য কৰিছিল। আৰু এই মন্তব্যৰ পিছতে বিৰোধী দলসমূহে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। ইফালে মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত আইনী পৰিৱৰ্তন, আনফালে ৰাজনৈতিক বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত। আমি জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক শীঘ্ৰেই মাদ্ৰাছা শিক্ষা ব্যৱস্থাত UGC বলবৎ হোৱাৰ দিশে আগবাঢ়িছে। যদি UGC বলবৎ হয় দেশৰ মাদ্ৰাছাসমূহত তেতিয়াহ'লে শিক্ষাত আহিব বৃহৎ পৰিৱৰ্তন। মাদ্ৰাছাত কামিল আৰু ফাজিল পাঠ্যক্ৰম বন্ধ হ'ব পাৰে। যদি UGC থাকে তেতিয়াহে এই পাঠ্যক্ৰমসমূহ চলাব পাৰে বুলি স্পষ্ট ভাষাৰে কৈছে যোগী চৰকাৰে।
এতিয়াৰে পৰা আহিব পাৰে মাদ্ৰাছা শিক্ষা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছতে যোগী চৰকাৰে বৃহৎ সিদ্ধান্ত লোৱাৰ পিনে আগবাঢ়িছে কামিল অৰ্থাৎ বি এৰ সমতুল্য ফাজিল অৰ্থাৎ এম এৰ সমতুল্য বুলি ধৰা হয় গতিকে ইউজিচিৰ নিয়ন্ত্ৰণ যদি নাথাকে তেতিয়াহ'লে মাদ্ৰাছাসমূহত এনে উচ্চ শিক্ষা ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে বুলি স্পষ্ট ভাষাৰে জনাইছে সুপ্ৰিম কোৰ্টে সেয়েহে ইউজিচি নোহোৱাকৈ মাদ্ৰাছাই উচ্চ শিক্ষা প্ৰদান কৰিব নোৱাৰে বুলি স্পষ্ট ভাষাৰে জনাইছে আৰু তাৰ বাবে নতুন আইন অনাৰ দিশে আগবাঢ়িছে এতিয়া ইউ পি চৰকাৰে